কিনো কৰিছা তুমি মোক মাজে মাজে ফোন এটা কৰিবা আকৌ কিন্তু ময়ো ব্যস্ত থাকোঁ কাৰণে তেখেতলৈ মোৰ ফোন কৰিব মানে নহয়গৈ কিন্তু তেখেতে মোৰ খবৰ লয় সেইকাৰণে সেই যে মানসিকভাৱে তেওঁ মোক যিটো মানে ছাপোৰ্ট দি আছিলে তাৰ বাবে তেখেতক এই অনুষ্ঠানটোৰ এই পৰ্যায় পোৱাহি তেখেতৰ অৰিহণা আছে গতিকে মই সৰ্বপ্ৰথমে ৰামধেনু চাউদাঙে ধৰি আনে তেতিয়া নকওঁ প্ৰাণ গলেও নেকওঁ কোন আছ তহঁতি আকাশৰ জোন বেলি সাগৰৰ নদ নদী সকলো উলটি গলেও উভতি বলেও মই মোৰ স্বামীৰ কথা মই নকওঁ আৰু মই মোৰ স্বামীৰ বতৰা মই জানিলেও নকওঁ মোৰ প্ৰাণ গলেও নকওঁ ধন্যবাদ পাতৰ নিৰাপত্তাৰ হেতু কলংকিত কৰি বুৰঞ্জীৰ অধ্যায় অংগক্ষত যজ্ঞ পাতে ৰজা চুলি কফাই স্বদেশ আৰু স্বামীৰ মংগলৰ অৰ্থে নিৰ্বাস হলা তুমি বৰ চাউদাঙৰ নিষ্ঠুৰ অত্যাচাৰ অসহ্য যমৰ যাতনা কুটকুৰা গছ তেজে ৰঙালী মৌন তথাপি মৌন তুমি জয়া নাই অসমীয়াই চেনেহৰ যি সতী জয়মতী নাই ধন্যবাদ গদাপানী ভীষণ নাম মনত পৰিছে সৌ তাহানি ধেমালি কৰোঁতে যুঁজৰ কথা যি গদাপানীয়ে আমাৰ নিচিনা বহুজনক একে হাতে ধৰি নচুৱাই ফুৰিছিল যাৰ বাহুবল 100জনৰ সমান সেই ভীম গদাধাৰী গদাপানীক অকল অংশত কৰিলেই নহ'ব যেনে তেনে বুদ্ধিয়ে কৌশলে হ'লেও গদাপানীক হত্যা কৰিবই লাগিব আৰু জয়মতী তয়ো গদাপানীক পলুৱাই ৰাখি যি মোৰ অহিত চিন্তা কৰিছ তাৰ বাবে তই ৰক্ষা নাপাবি তোৰ সোণৰ সপোন সাকাৰ কৰিবৰ বাবে আজি থিয় দিয়া ৰজা ল'ব খোজা প্ৰতিকাৰলৈ তই সাজু হৈ থাক জয়মতী শিৱসাগৰ জিলা সাহিত্য সভাৰ ৰামধেনু উপসমিতি আৰু নদী সামাজিক সাংস্কৃতিক গোষ্ঠীৰ যৌথ উদ্যোগত আজি মহিয়সী নাৰী জয়মতীৰ তিথি উদযাপন কৰা হয় আৰু এই তিথিটো উদযাপন কৰিবলৈ যাওঁতে আচলতে বতৰৰ একেবাৰে প্ৰতিকূল অৱস্থা আমি ৰাতিপুৱা যেতিয়া এইখিনি যাৱতীয় কামখিনি কৰিছিলোঁ বতৰটো অলপ ভাল আছিলে আমাৰ মনটো ভাল লাগিছিলে কিন্তু 11:30মান বজাৰ পৰা ইমান বেছি বৰষুণ হ'ল আমি সন্দিহান হ'লোঁ যে মানে চালে আৰু বতৰটো অলপ ফৰকাল কৰি দিলে আৰু অতিথিসকলো আমাৰ আহিব পাৰিলে সেইকাৰণে আমাৰ অনুষ্ঠানটো খুব সুন্দৰকৈ আয়োজন হ'ল আমাৰো ভাল লাগিলে আৰু আমি এই আপাহতে আমি আমন্ত্ৰণ কৰা যিসকল অতিথি আমাৰ মাজত উপস্থিত থাকিলে আমি অনুভৱ কৰিছোঁ তেখেতসকল আমাৰ পৰম সুহৃদ সেইকাৰণে এই প্ৰতিকূল বতৰকো নেওচি আচলতে আমাৰ মাজলৈ এখন্তেক দেখা দিবলৈ আহিলে আমি সেইকাৰণে তেওঁলোকক ওচৰত আমি ধন্যবাদ আৰু আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আমি এনেদৰে আজি অনুষ্ঠানটোত আমাৰ মহিয়সী নাৰীগৰাকীলৈ আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ আৰু আপোনালোক সকলোৰে বিদিত যে জয়সাগৰ পুখুৰীৰ মাজভাগতে এখন আচলতে জেৰেঙা পথাৰ আছিলে বৃহৎ এই পুখুৰীৰ মাজভাগতে মহিয়সী নাৰীগৰাকীক অন্যায়ভাৱে আচলতে ল'ৰা ৰজাই মৃত্যুদণ্ড বিহিছিলে আৰু সেইকাৰণে আমি তেখেতৰ স্মৃতিত আমি এই জয়সাগৰৰ বুকুৰ মানে কাষতে জয়সাগৰ বুকুতেই বুলি ক'ব পাৰি আমি তেখেতৰ মৃত্যু তিথিটো উদযাপন কৰিলোঁ আৰু আমি আশা কৰিছোঁ আমাৰ সমগ্ৰ
মহিয়াসীগৰাকীক এই দিনটোত অন্ততঃ বৃহৎভাৱে মনত পেলাব নোৱাৰিলেও অকণমান হ'লেও তেখেতৰ ত্যাগৰ যি চকুলো বলিদান যি দিলে দেশৰ কাৰণে সেই বলিদানক যাতে অকণমান হ'লেও তেওঁলোকে সোঁৱৰণ কৰে আমি সেইটোকে আমি